নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিল? উত্তৰটি হৈছে অৰুণোদয়। দ্বিতীয় প্ৰশ্নটি হৈছে সৰ্বপ্ৰথম কোনজন অসমীয়াই বিলাতলৈ গৈছিল? উত্তৰ আনন্দৰাম বৰুৱা। তৃতীয় প্ৰশ্নটি হৈছে সৰ্বপ্ৰথম গদ্য লিখকজনৰ নাম কি আছিল? উত্তৰ ভট্টদেৱ। চতুৰ্থ প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰটি হৈছে জয়মতী। এই জয়মতী বোলছবিখন 1935 চনত প্ৰকাশ পাইছিল আৰু এইখন পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। আজিৰ পঞ্চম তথা শেষৰ প্ৰশ্নটি হৈছে সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লেখকজনৰ নাম কি? উত্তৰটি হৈছে হলিৰাম ঢেকিয়াল ফুকন। আজিৰ ভিডিঅ'টিত ইমানেই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। সকলোৱে ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব।